গৰিমা গাৰ্গ বু হৈছে অসমৰ একমাত্ৰ হিয়াৰামঠু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নী। তো আজি কথা পাতিব গৈ আছো আমি গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ বিষয়ে। তো তেখেতক আজি ফেঞ্চি বজাৰ যোৱাতে দেখিছিলো আৰু আমি ভাবিব নোৱাৰো যে অনুভৱ কৰিব নোৱাৰো আমাৰ অসমৰ মহান শিল্পী মহাপুৰুষ বা আমাৰ ৰজা বুলি আমি ভাবো হাৰ্থ ৰজা, গতিকে তেখেতৰ মহান শিল্পী এজনৰ পত্নী আজি ইমান মানসিকভাৱে মানে দুৰ্বল হৈ যাব পাৰে। তেখেতক দেখিয়ে অনুভৱ কৰিব পাৰিছো। আপোনালোকে চাওক আগৰ ফটো আৰু বৰ্তমানৰ ফটো কিমান আকাশ পাতাল পাৰ্থক্য দেখা পাব আপোনালোকে। গতিকে মানসিকভাৱে তেখেত একেবাৰে ভাগি পৰিছে। তো আমি বৰ্তমান জানো যে আমাৰ অসমৰ এজন মহিলাৰ স্বামী ঢুকোৱাৰ পিছত মহিলাগৰাকী মানসিকভাৱে ভাগি যোৱাৰ লগতে কিছুমান কৰ্তব্যৰ পৰা মানে কি আঁতৰি আহিব লগা হয়। ঠিক তেনেকুৱা অৱস্থা হৈছে নেকি আমাৰ গৰিমা বু। চাওক জুবিন দা যেতিয়া আছিলে তেতিয়াও গৰিমা বুৱে কিন্তু কষ্টিউম ডিজাইনাৰ আছিলে বা জুবিন গাৰ্গ ডাঙৰীয়াৰ কিছুমান মেনেজমেণ্টৰ কাম তেখেত চাইছিলে বা ছ'চিয়েল ৱৰ্কৰ লগত কিছুমান জড়িত হৈ আছিলে। গতিকে সেই গৰিমা বু ডাঙৰীয়াৰ বা তেতিয়াৰ কামৰ লগতে আজিৰ কাম গতিকে কিয় ভাগি পৰিছে, আমি কেনেকৈ ষ্ট্ৰং কৰিব পাৰোঁ গৰিমা বু ডাঙৰীয়াক, আমি তাৰ বিষয়ে অলপ কথা পাতিব গৈ আছো। জুবিন গাৰ্গ নাই কাৰণে গৰিমা বুৱে একেবাৰে মানে কি ভাঙি পৰিছে নেকি বা মানসিকভাৱে দুৰ্বল হৈ গৈছে নেকি? সঁচাই তো যদি ভাগি গৈছে কিয়, কি কাৰণত ভাগি গৈছে তেখেতে? আমি এতিয়া জানো যে জুবিন দা নোহোৱাৰ পিছত গৰিমা বুৰ দায়িত্ব আৰু বহুত বেছি দুগুণহে বাঢ়ি গৈছে বা অসমবাসীয়ে আজি জুবিন দা ঢুকুৱা 6 মাহে পাৰ হৈ গ'ল। তথাপিও জুবিন দাৰ যিবিলাক স্মৃতি বা জুবিন দাৰ যিবিলাক কৰ্তব্য বা যিবিলাক আমাক দেখুৱাই থৈ গৈছে সেইবিলাক গৰিমা বুৱে ভৱিষ্যতলৈ কেনেধৰণে আগুৱাই লৈ যাব পাৰিব সেইবিলাকৰ দায়িত্ব গৰিমা বুৱে ল'ব লাগিব বা গৰিমা বুৱে আগুৱাই নিব লাগিব। গতিকে আমি বিচাৰো যে গৰিমা বুৱে সেই আগৰ জুবিন দা থকা যিজনী গৰিমা বু আছিলে, সাজি কাচি ধুনীয়া হৈ আছিলে, সেই গৰিমা বুজনী যেন সেনেকৈ থাকে। গতিকে আমি এইটো নিবিচাৰো যে গৰিমা বুৱে এজনী ভাগি পৰক, মানসিকভাৱে দুৰ্বল হওক বা কিছুমান কৰ্তব্য, সেইটো নহয় যে জুবিন দাই নিজেই বিচাৰিছিলে ৰজাৰ পত্নী সদায় ৰাণী হৈ থাকিব লাগিব। গতিকে আমি বিচাৰো যে গৰিমা বুক আমি আগুৱাই নিব লাগিব। ভৱিষ্যতে গৰিমা বুৰ বহুত দায়িত্ব আছে, বাঢ়ি গৈছে। জুবিন দা নাথাকিবও পাৰে, জুবিন দাৰ যিবিলাক স্মৃতি হওক, গান হওক বা সামাজিক যিবিলাক কাম হওক বা বিভিন্ন ধৰণৰ কাম, হাজাৰ কাম লাখ কাম আছে, তেনেকুৱা কামবিলাক আমি গৰিমা বুৰ দ্বাৰা আমি ভৱিষ্যতলৈ আগুৱাই আমি সপোন দেখিম বা আমাৰ ভৱিষ্যতৰ বা আমাৰ যিবিলাক প্ৰজন্ম আহিব সেইবিলাকক আমি শিকাব পাৰিব লাগিব জুবিন গাৰ্গৰ বিষয়ে। গতিকে আমি এইবিলাকক আগুৱাই নিব লাগিব। এতিয়া মেইন সমস্যাত ভুগি আছে কি, চাওক এজন ইমান মহান শিল্পীৰ এজন অসমৰ ৰজা এজনৰ কাৰণে আজি গৰিমা বুৰ লগতে অসমবাসীয়ে আজি ন্যায় বিচাৰি থাকিব লগা হৈছে বা জুবিন ক্ষেত্ৰখন কেনেধৰণৰ বনাব বা জুবিন ক্ষেত্ৰখন কেনেধৰণৰ হ'ব সেই বিষয়ে বা ভাবি থাকিব লগা হৈছে এজন মানে কি এজন মহান শিল্পীৰ কাৰণে। গতিকে অকল এইখিনি অসমবাসী, এইখন অসমতহে হয় এইবিলাক কাম। গতিকে এইখন অসমতহে মানুহে মানে কি এইবিলাক ন্যায় বিচাৰিব লগা হয় বা জুবিন গাৰ্গ ডাঙৰীয়াৰ মানে কি জুবিন ক্ষেত্ৰখন কেনেধৰণৰ হ'ব সেইখনৰ বিষয়ে আলোচনা কৰিব লগা হয়। এইবোৰ সমস্যাৰ পৰা কেতিয়া মুক্তি হ'ব জুবিন দাৰ ন্যায় বা জুবিন ক্ষেত্ৰক লৈ কেনে? চাওক জুবিন দা থকাৰ সময়ৰ যিখিনি স্মৃতি সেইখিনি আমি আগুৱাই লৈ যাব লাগিব। গতিকে জুবিন দা থকাৰ যিজনী গৰিমা বু, সেইজনী গৰিমা বুক আমি বিচাৰো সকলোৱে। গতিকে জুবিন দাৰ যিখিনি স্মৃতি আছে সেইখিনি আগুৱাই লৈ যাবৰ কাৰণে সদায় গৰিমা বু আমাৰ মাজত ষ্ট্ৰং হৈ থাকিব লাগিব। গতিকে আমি জুবিন দা থকা সময়ত যিজনী গৰিমা বু আছিলে সেইজনী গৰিমা বুক বৰ্তমান আমি বিচাৰো বা বৰ্তমান আমি সকলোৱে অসমবাসীয়ে বিচাৰো। গতিকে মোৰ এই কথাখিনি যদি আপোনালোকে যদি ভাল পায় বা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখিনি স্মৃতি আমি আগুৱাই লৈ যাব লাগিব ভৱিষ্যতলৈ, গৰিমা বু ষ্ট্ৰং হোৱাটো বিচাৰে, এটা কমেণ্ট কৰি জনাব। তো জয় জুবিন দা।